ছাত্ৰ-ছাত্ৰীসকল তোমালোক যিসকল বৰ্তমান 9 পাই আছা অৰ্থাৎ তোমাৰ এনুৱেল এক্সাম হ'ব এই এক্সামটোৰ কাৰণে মই এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ যিখন MIL-ৰ আছামিছৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল আগৰ কুৱেশ্যন মই যিমানবিলাক কুৱেশ্যন দিছোঁ আগতেও তাৰ পৰা পৰীক্ষা দি আহি আগে পিছে ষ্টুডেণ্টে কয় যে কিছুমান ডিষ্ট্ৰিক্টৰ ফুল কমন পৰে গতিকে সেইকাৰণে মই ভাবিছোঁ ষ্টুডেণ্টৰ সুবিধা হ'ব আৰু সেইবাবে মই আজিও এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ অসমীয়াৰ ফুল মাৰ্কছ 100 ছাত্ৰ-ছাত্ৰীসকল বিভাগ থাকে ক আৰু খ বিভাগ ইয়াত 1 পূৰণ 4 এটাত 1 নম্বৰকে 4টাত 4 নম্বৰকে আছে ছাত্ৰ-ছাত্ৰীসকল যিসকল পোনপ্ৰথমবাৰ আমাৰ ইউটিউব চেনেলত জড়িত হৈছে তোমালোকে প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে তোমালোকে যিটো নাজানা তাৰ এটা ভাল খবৰ দিব বিচাৰো ছাত্ৰ-ছাত্ৰীসকল যিসকল আছা তোমালোকে স্কিপ কৰিব পাৰা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আৰু অনলাইনৰ মানে এতিয়া আৰু টিউচনৰ কাৰণে হাবাথুৰি খাব নালাগে বিদ্যালয়ৰ পৰা আহি টিউচন যাব লাগিব আকৌ টিউচনৰ পৰা আহি ৰাতি ঘৰত পঢ়িব মন নাযাব ভাগৰ লাগিব আকৌ মাহে মাহে পইচা দিব লাগিব প্ৰতিটো ছাবজেক্টৰ কাৰণে এক্সট্ৰাকে টিউচনলৈ ভালেখিনি পইচা খেদাব লাগিব কিন্তু এতিয়া তোমালোকৰ কোনো কথা নাই কাৰণ যেহেতু আমাৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে মধ্যবিত্ত বা দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰী ইউটিউব চেনেলত জড়িত আছে সেই সুবিধাৰ্থে তোমালোকৰ বাবে লৈ আহিছে অনলাইন টিউচন মাত্ৰ 99 টকাতে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ পঢ়িব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল তেতিয়াহ'লে যোগাযোগ কৰিবৰ কাৰণে তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখাইছে এই নম্বৰটো SMS কৰিব পাৰিবা বা তোমালোকে জানিলে ফোন কৰিবও পাৰিবা কোনো কথা নাথাকে গতিকে মেট্ৰিকটো ভাল কৰিবই লাগিব গতিকে তোমালোকৰ এই যে সোশ্যাল সায়েন্সৰে বা তেনেকুৱা টিচাৰ নাপায় বা মেথছৰ টিচাৰ বিচাৰিব লাগে গতিকে ইয়াতো তোমালোকে জইন হৈ ল'লে তোমালোক বহুখিনি উপকৃত হ'ব পাৰিবা আমি সময়মতে কোৰ্স ক্লিয়াৰ কৰিম লাইভ ক্লাছ কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল সোনকালে জইন হোৱা কাৰণ সিট ইতিমধ্যে বহুতে হৈ গৈছে গতিকে সোনকালে এডমিশ্যনটো লৈ লোৱা আমি মাৰ্চৰ লাষ্টৰ পৰা আলোচনা তোমালোক বছৰিকা পৰীক্ষাৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰিম কাৰণ তোমালোকৰ সময় বেছি নাই এইবাৰ মেট্ৰিক শেষে হ'ল নেক্সট হ'বই আৰু নেক্সট তোমালোকৰ পৰীক্ষা আহিবই তোমালোকে বহিব লাগিব সেইকাৰণে আমি মাৰ্চৰ লাষ্টৰ পৰাই অৰ্থাৎ বছৰিকা পৰীক্ষাৰ পৰাই বছৰিকা পৰীক্ষা শেষ হোৱাৰ পৰা আমি ক্লাছবিলাক ষ্টাৰ্ট কৰিম গতিকে জইন হোৱা আৰু ভালদৰে পঢ়িবলৈ ষ্টাৰ্ট কৰা ছাত্ৰ-ছাত্ৰীসকল তেনেহ'লে হোৱাটছএপ নম্বৰত তোমাৰ নাম ক্লাছৰ ডিষ্ট্ৰিক্টখন লিখি মই ক্লাছ কৰিম বুলি এটা SMS দিলে হ'ল অতি চমু উত্তৰ দিয়া যিকোনো 4টা অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিত কোনখন পুথিৰ পৰা সংগৃহীত মই এনসাৰখিনি কৈ নিদিওঁ এনসাৰখিনি নেক্সট এটা ভিডিঅ'ত কৈ দিম বা আমাৰ গ্ৰুপত যিসকল আছা তোমালোকে পাই যাব মেইনলি প্ৰশ্নখিনি তোমালোকে চাই লোৱা তোমালোকে যিটো এনসাৰবিলাক কৰিছে গতিকে মই প্ৰশ্নখিনিয়ে কৈ দিছোঁ অসমলৈ আহি খদিয়াৰ সেমেকা জলবায়ু মিছনেসকলে কি ৰোগত আক্ৰান্ত হৈছিল এইবিলাক প্ৰশ্ন চাবা পৰীক্ষাৰ কাৰণে সময় দণ্ডপদ অনুপলক কি বোলা হয় কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ সময়ৰ মজলীয়া ভাগবোৰ কি কি তাৰপিছত 2 পূৰণ 3 অৰ্থাৎ 2 নম্বৰীয়া প্ৰশ্ন থাকিব য'ত তিনিটা যিকোনো তিনিটা কৰিলে তোমালোকে 6 নম্বৰ লাভ কৰিব পাৰিবা বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে কুসংস্কাৰ বুলিলে কি বুজা লক্ষণাক্ৰান্ত মানে কি তোমালোকে কিতাপত পাইছে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি নেক্সট হ'ল 3 নম্বৰ য'ত 4 নম্বৰ আছে জাষ্ট এটা প্ৰশ্নতে অৰ্থাৎ তোমালোকে যিকোনো লিখিব পাৰিবা প্ৰথমটো হৈছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় প্ৰাকৃতিক জগতৰ গতিবিধিৰ দ্বাৰা কেনেকৈ সময় নিৰূপণ কৰা হয় লিখা নাইবা আছে অন্ধবিশ্বাস সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা 4 নম্বৰ প্ৰশ্ন আছে 1 পূৰণ 2 এটাত 1 নম্বৰকে দুটা প্ৰশ্ন লিখিব দিছে এনেকুৱাকে চমু টকা লিখা কুবেৰ বা উৰা বাতৰি ইয়াত কি আছে যিকোনো এটা লিখিব দিছে জাষ্ট 2 নম্বৰকে এটাত 2 নম্বৰ আছে ঠিক আছে যিকোনো এটা লিখিলে হ'ল কুসংস্কাৰ 5 নম্বৰ আছে তাৎপৰ্য ব্যাখ্যা কৰা সোণৰ জেউতি অমান্য কৰিলে নকমে য'ত 4 নম্বৰ আছে তাত ব্যাখ্যা কৰিব দিছে নেক্সট 6 নম্বৰ আছে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন কথাষাৰ বুজাই লিখা নাইবা তোমালোকে এইটো টান পালে দ্বিতীয়টো লিখিব পাৰে যদি জানা কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰতা জনসাধাৰণ প্ৰভাৱিত হয় দুইটা পাৰিলে কিন্তু দুইটা নিলিখিবা এটাই লিখিবা ঠিক আছে সময় নষ্ট হৈ যাব 7 নম্বৰ প্ৰশ্নটো আছে কৰ্ণত কুণ্ডল দোলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে য'ত তিনিটা 3 নম্বৰ আছে মানুহৰ পৰস্পৰ বোলাষৰ কথাষাৰ অৰ্থ কি দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই নিছে হয়তো আছে প্ৰতিমাৰ খনিকৰ বুলিলে কোনজন কবিক কোৱা হয় 8 নম্বৰ প্ৰশ্নটো আছে উত্তৰ দিয়া যিকোনো দুটা মোৰ দেশ কবিতাটোত কবিৰ দেশপ্ৰেম স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে লিখা 6 নম্বৰ হৈছে পাদ্য ঐঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ লিখা গত হৈছে হীৰণ ভট্টাচাৰ্যৰ দুখন কবিতাৰ পুথিৰ নাম লিখা
9 নম্বৰ প্ৰশ্নটো আছিল ব্যাখ্যা কৰা, য'ত 4 নম্বৰ আছে। যিকোনো এছোৱা ব্যাখ্যা কৰা। মানুহে দেৱ মানুহে খেৱ মানুহৰ বিনে নাইকিয়াব, কৰা 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 পূজা পাদ্য ঐক্যলৈ জয় জয় মানৱ দেৱ। হতো আছে ঐক্যৰ মাজত ঐক্য, বিৰোধিতাৰ মাজত সংগতি সম্ভাৱন হৈ মই আছো। কবিজনাৰ চমু পৰিচয় দি তলত যিকোনো কবিতাৰ সাৰাংশ লিখা, মানৱ বন্দনা বা মোৰ দেশ, যিকোনো এটা লিখিলে হ'ল। কবিৰ পৰিচয় দিব লাগিব, ঠিক আছে। য'ত তোমালোকে 2+4=6 নম্বৰ আছে। শব্দাংশ লিখা, যিকোনো 4টাত, য'ত আধা নম্বৰকে আছে এটাত। বন্দিত প্ৰয়াসী পৰাণ প্ৰাচুৰ্য ঐক্য। তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা, য'ত 2×5 10 নম্বৰ আছে। সমাৰ্থক শব্দ লিখা, শেষ লোটক আকাশ পানী। হতো আছে তলত যিকোনো শব্দ দুটাৰ ন আৰু খ হোৱাৰ কাৰণ দৰ্শোৱা, ভূমিষ্ঠ পৰাহ্ন কাৰণ চাক্ষুষ। বিপৰীতাৰ্থক শব্দ লিখা, যিকোনো দুটা, সপোন ঐক্য জ্যেষ্ঠ নবীন। হতো হৈছে সন্ধি ভাঙা আৰু যোৰা লগোৱা, যিকোনো দুটা, উচ্ছেদ যথোপযুক্ত, নিযোগ আকাৰ ৰাজা যোগ ঋষি। জুৰীয়া শব্দ দুটাৰ উদাহৰণ দিয়া। নেক্সট হ'ল প্ৰথম ব্যাস বাক্য লিখি সমাসৰ নাম লিখা, যিকোনো হৰগৌৰী আম কঁঠাল ঋণাহত। তাৰপিছত ভাৱ বহলাই লিখা আছে, নাইবা আবেদন লিখিলেও হৈ যাব। সময়ৰ খৰ মাৰিব নাজানিলে সময়ৰ খৰ মাৰিব নাজানিলে খৰ পশুৰ মঙহ খাবলৈ আশা কৰা মিছা। নাইবা তোমালোকে এইটো লিখিব পাৰা, তোমাৰ মাৰাৰ অসুখৰ বাবে 2 দিন ধৰি বিদ্যালয় উপস্থিত থাকিব পৰা নোহোৱা বহুত হেতুকে প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। তলত যিকোনো এটা বিষয়ে ৰচনা লিখা। তোমাৰ প্ৰিয় সাহিত্যিক আৰম্ভণি দিবা, বংশ পৰিচয় দিবা, শিক্ষা দীক্ষা দিবা, প্ৰিয় হোৱাৰ কাৰণ দিবা আৰু সামৰণি দিবা। নেক্সট হ'ল খটো আছে, তোমাৰ প্ৰিয় খেল আৰম্ভণি দিবা, খেলবিধৰ পৰিচয়, প্ৰিয় হোৱাৰ কাৰণ সামৰণি। তোমাৰ জীৱনৰ লক্ষ্য, যিকোনো এখন লিখিলে হ'ল। এইখিনি ইম্পৰ্টেণ্ট, এইবাৰো তোমালোকে চাবা দেই। তোমাৰ জীৱনৰ লক্ষ্যখন মই ইম্পৰ্টেণ্ট হিচাপে দি দিছো, তোমালোকে চাবা। প্ৰথম চটো হৈছে 15 নম্বৰ চমু উত্তৰ লিখা, যিকোনো 4টা। আহোমসকলৰ আদি বাসস্থান ক'ত আছিল? আহোমসকলৰ পানীয়বিধক নাম কি? বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বিসকলক কি বুলি আখ্যা দিছিল? গাৰোসকলে পূজা কৰা লোকসকলক কি বুলি কোৱা হয়? অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি? চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম লিখা। নেক্সট হ'ল 2×3, অৰ্থাৎ তোমালে 6 নম্বৰ আছে। চমুটোকা লিখা, যিকোনো 3টা। সতী জয়মতী, ইয়াত 3টাৰ ভিতৰত আমি ভালেকেইটা 6টা দিছে, তাত 3টা লিখিলে হ'ল। কোচ ৰাজবংশীসকল, চুতীয়াসকল, টেঙাই মহন, ডিমাচাসকল, গাৰোসকল। স বিভাগ থাকে এটা, তোমালোকে জানা। ইয়াত 17 নম্বৰ প্ৰশ্ন। হেমচন্দ্ৰ বৰুৱা কোনখন বাতৰি কাকতৰ সম্পাদক আছিল? মাধৱ কন্দলীয়ে শংকৰদেৱক কি বুলি অভিহিত কৰিছিল? 1 নম্বৰকে আছে। হনুমন্তই ৰূপ ধৰি লংকাদৰ্শত নগৰীত প্ৰৱেশ কৰিছিল। কি ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল? হতো আছে ঈশ্বৰৰ পিছতে কোন আমাৰ মাননীয়? কানিয়াৰ কীৰ্তন ৰচক কোন? নেক্সট হ'ল 18 নম্বৰ প্ৰশ্নটো আছে, উত্তৰ দিয়া যিকোনো 2টা। জ্যেষ্ঠ ব্যক্তিক সমুচিত সন্মান কৰিব লাগে, যিকোনো 2টা। কি কৈছে? উত্তৰ দিয়া, জ্যেষ্ঠ ব্যক্তিক সমুচিত সন্মান কিয় কৰিব লাগে, ঠিক আছে। নেক্সট হতো হৈছে, লংকা নগৰীৰ কাষত বন বননিত হনুমন্তই কি কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? গটো আছিল প্ৰশ্ন, মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? 19 নম্বৰ প্ৰশ্ন, চমুটোকা লিখা, যিকোনো 2টা। হনুমন্ত, হেমচন্দ্ৰ বৰুৱা আৰু সুগ্ৰীৱ। 20 নম্বৰ শব্দাৰ্থ লিখা, যিকোনো 3টা। নাস্তিক, মলিন, নাৰংগ, বিড়াল। সমাৰ্থক শব্দ আছে, যিকোনো 2টা। 1×2 এটা 1 নম্বৰকে। নেক্সট হ'ল প্ৰবল, লোটক, গগন, সোণ। বিপৰীত লিংগবাচক শব্দ, যিকোনো 2টা। ৰান্ধনী, বালক, খৰ। বিপৰীতাৰ্থক শব্দ লিখা, যিকোনো 2টা। উত্তৰ, পূৰ্ণ, ইতিবাচক, নিদ্ৰা। তলৰ শব্দবোৰ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰিত কৰা, যিকোনো 2টা। কন্তকী, দেশিলন্ত, চটক, পিয়াল। বাক্য ৰচনা কৰা, যিকোনো 2টা। গাই বাইছা, কাণে কাণ মাৰি, ইনাই বিনাই, আটোম টোকাৰি। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্নখন চাই গম পালা কেনেকুৱা প্ৰশ্ন আহিব। লগতে ইয়াৰ পৰা কিন্তু কমন পৰিব, সেইটো নিশ্চিন্ত থাকা। আৰু তোমালোকে প্ৰশ্নখন যিমান পাৰা তোমালোকে পৰীক্ষাৰ আগত চাব চেষ্টা কৰা, আনচাৰখিনি নিজে চেষ্টা কৰিবা। ঠিক আছে, বাই। আৰু টিউশ্যনটোৰ কাৰণে যোগাযোগ কৰিবা।